এটা কথা কওঁ আমাৰ এই গাঁও পঞ্চায়তটো হ'ল বিহুগড়ৰ প্ৰভাৱিত ৱাৰ্ড হ'ল 5টা সাতটা আৰু 7টা ৱাৰ্ডত আমাৰ হাউচ হ'ল কিমান হ'ব 7টা ৱাৰ্ডত ছাৰ 2000তকৈ বেছি 2000ত বেছি হ'ব আৰু অকল নেপালী খুটি 283 মানে সেইটো 7 নম্বৰ ৱাৰ্ড 8 নম্বৰ ৱাৰ্ডত বেছিকৈ প্ৰভাৱ 8 নম্বৰ ৱাৰ্ডত ছাৰ বেছিকৈ প্ৰভাৱ হৈছে আৰু ঘৰ দুৱাৰ নাইকিয়া তাৰপৰা এইফালে গৰু চৰু গোটেই নাইকিয়া মোৰে 30জনী আছিলে 30জনীৰ পৰা 29জনী ঢুকাই থাকিলে 29জনী কি আছিলে গাই গৰু জাৰ্চি গৰু আছিলে জাৰ্চি গৰু আছিলে 30জনীৰ পৰা 29জনী ঢুকাই থাকিলে অকলে এজনী বচাব পাৰিলোঁ সেইটো জাতৰ গৰু আছিলে গিৰ আছিলে চাহিৱাল আছিলে আৰু জাৰ্চি আছিলে চব মিলাই কিনে আৰু মাৰ অলংকাৰ গোটেই গ'ল চবৰে মোৰ বুলি নহয় ছাৰ গোটেই গাঁওখন নেপালী গোটেই গাঁৱৰে ধ্বংস কৰি পেলাই দিছে একো নাইকিয়া আৰু এটা মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এই শিল খননটো বন্ধ কৰি দিয়ক মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ শিল খননটো একেবাৰে বন্ধ কৰি শিল খননটো কেতিয়াৰ পৰা বহুত বছৰ আগৰ পৰা চলি আছে সেইটো বন্ধ কৰি দিয়ক এইটো আমাক বহুত প্ৰভাৱ পেলাইছে এই মানুহজনো উঠি গ'ল ছাৰ এই মুখৰ আগতে এই চাই আছিলে আৰু মাথাৰো চুমি কৰ্মকাৰ মানুহজনৰ নাম কৃষ্ণ কৰ্মকাৰ ছাৰ তোমাৰ গৰু কিমান গ'ল মোৰ 29টা গ'ল আৰু কাৰ গৰু গ'ল কাৰ ঘৰত কিমান গৰু গ'ল এটা লিষ্ট বনাবি ছাৰ আমাক মাথাউৰিও দিবলৈ ব্যৱস্থা মানে গাৰ্ড বান্ধটো আমি যিটোৰ পৰাই আৰম্ভ কৰিম 5 বছৰ ঢৌ এটা আহিব নদীটোৰ লগত দাদা 18 কিলোমিটাৰ লাগিব অগুৰি জানৰ পৰা দিব লাগিব মাটি নিদিলে পইচাও দিছিলোঁ এতিয়া দিবনে মই নিজেও আহিলোঁ দাদা মই নিজেও আহিছিলোঁ আমি যিমান পাৰোঁ আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিম তাৰপিছত যাৰ গৰু মই কৰিছে তেওঁলোককো মই কেনেকৈ বেংকৰ লগত চৰকাৰৰ পৰা ছাবচিডি দি কেনেকৈ কি কৰিব পাৰি মই কৰিম আৰু এটা কথা আছে গৰুপালকটো আছে ছাৰ ক্ষুদ্ৰ ব্যৱসায়ী আছিলে পল্ট্ৰি ফাৰ্ম আছিলে এতিয়া ছাৰ আমাৰ সৰু নিবনুৱা ল'ৰাই শিলৰ ব্যৱসায় কৰে যে শিলৰ দমটো গোটেই পলসেৰে পুতি দিলে তাৰ কেপিটেল 2 লাখ 3 লাখ টকা সি সম্পূৰ্ণ জিৰ' হৈ গ'ল তাৰ এতিয়া জীৱিকাৰ পথ নাই সি কৃষক বা গৌপালক নহয় সি শিলৰ ব্যৱসায় কৰে শিল ছাপ্লাই কৰে ষ্টক কৰে শিলৰ দমবোৰ পলসেৰে পুতি দিছে এতিয়াতো তাৰ কেপিটেলৰ দমবিলাক আমাৰ JCB দি আমি উঠাই দিম নহ'ব ছাৰ পলসটো সোমাই গ'লে এইটো কোনো ইউজত নাহিব তাত 50% পলস হৈ গ'লে ইউজত নাহিব মানে ৰাস্তাটো নহ'ব মানে বেয়া হৈ গ'ল চাফা কৰিব লাগিব আৰু ছাৰ কমেও 500 ডাম্পাৰ কমেও 500 ডাম্পাৰ গাড়ী যিবোৰ আমাৰ চব লোন আছে ছাৰ EMI আছে 500 ডাম্পাৰ পানী এতিয়া ক'ত আছে ছাৰ এই জেগাই আছে ইঞ্চুৰেঞ্চক ইণ্টিমেশ্যন কৰা হৈছে তেওঁলোকে কৈছে নলৰা বা জেগাই আছে তেওঁলোকে ইঞ্চুৰেঞ্চে যদি দি আছে অকণমান দিব মই